হয় মই বৰ্তমান উপস্থিত আছো নুমলীগড় ঐতিহ্যপূৰ্ণ যি বাবা থান সেই বাবা থানৰ নিচেই কাষতে থকা এভাগ গণেশ মন্দিৰত উপস্থিত আছো আজি যিহেতু গণেশ চতুৰ্থী এই গণেশ চতুৰ্থীৰ বাবে পুৱাই পৰা ভক্তসকলে ভিৰ কৰা দেখা গৈছে যেটো মোৰ সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ অনুৰোধ জনাইছো এনেধৰণে ভক্তসকলে তেওঁলোকে চাকি ধূপ জ্বলাই আৰু শৰাই অৰ্পণ কৰি তেওঁলোকে যি মনৰ আকাংক্ষা আছে সেই মনৰ আকাংক্ষা লৈ পেলাই আজি গণেশ চতুৰ্থী পূজা অৰ্পণ কৰিবলৈ আহিছে এই মোৰ সমগ্ৰ পৰিৱেশটো মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছো এই ভিতৰ ভাগ মন্দিৰৰ এই যি গণেশ মন্দিৰ আছে গণেশ মন্দিৰৰ এই ভিতৰ ভাগ মই দেখুৱাবলৈ অনুৰোধ জনাইছো আচলতে এইদৰে মূল পুৰোহিতজনে এইদৰে পূজা পাঠ কৰি থকা দেখা গৈছে এনেদৰে আচলতে আজি গণেশ চতুৰ্থীৰ বাবে ভক্তসকলে পুৱাৰে পৰা এই যি নুমলীগড় কাষৰ যি বাবা থানৰ কিনাৰতে যি গণেশ মন্দিৰ আছে গণেশ মন্দিৰ ভাগত পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰা দেখা গৈছে এনেধৰণে তেওঁলোকে যি মনৰ আশা আকাংক্ষা আছে সেই আশা আকাংক্ষা লৈ পেলাই তেওঁলোকে আজি এই গণেশ মন্দিৰত উপস্থিত হৈছে আৰু এনেধৰণে পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰা দেখা গৈছে মোৰ সৈতে এগৰাকী বাইদেউ আছে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ এই ক'ৰ পৰা আহিছে মই মৰঙি পাইছো আহিছে আজি যেহেতু গণেশ চতুৰ্থী আপুনি কি আহ্বান কৰিব আমাৰ মানে গণেশ পূজা ঘৰত কৰি থকা হয় এতিয়া মানে ইয়াত আজি শৰাই দিছো আকৌ গণেশ পূজা ঘৰত পাতিম আৰু আপুনি শৰাই দিছে বাইদেউ গৰাকীয়ে যিহেতু শৰাই দিছে আজি গণেশ চতুৰ্থীৰ বাবে গতিকে এনেধৰণে ভক্তসকলে গণেশ মন্দিৰ ভাগত পুৱাৰে পৰা ভিৰ কৰা দেখা গৈছে আজি যিহেতু গণেশ চতুৰ্থী আমি মন্দিৰ ভাগৰ ভিতৰ ভাগ দেখুৱাই আছো ভিতৰত মূল পুৰোহিতে এনেধৰণে পূজা পাঠ অৰ্পণ কৰি আছে ৰাইজৰ মংগলৰ কাৰণে পূজা পাঠ অৰ্পণ কৰি আছে আৰু পুৱাৰে পৰা যথেষ্ট ভক্তই ভিৰ সমাগম কৰিছে যেহেতু আমি কৈছো যে নুমলীগড় যি ঐতিহ্য বাবা থান আছে এই বাবা থানৰ নিচেই কাষতে এই গণেশ মন্দিৰ স্থাপিত এই গণেশ মন্দিৰ ভাগ আছে গতিকে এই গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তই ভিৰ কৰিছে আমাৰ সৈতে আৰু এজন ভক্ত আছে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা ক'ৰ পৰা আহিছে মই দৈগুৰুং মিঠাল চাপৰিৰ পৰা আপুনি আজি গণেশ চতুৰ্থী উপলক্ষে গণেশ চতুৰ্থী উপলক্ষে আহিলো গণেশ মন্দিৰত কি আহ্বান কৰিব ৰাইজৰ হকে কি আৰু ধৰ্মৰ প্ৰতি হেৰি কৰাটো ভাল মানুহে সদায়তো আমি কাম কাজটো কৰি থাকো পূজাৰ কেইদিন মানে আজি অলপমান ধৰ্মীয় হেৰি কৰিব লাগিব ঠিক আছে এনেধৰণে আধ্যাত্মিকৰ হেৰিত থাকে এক আধ্যাত্মিকৰ কথা কৈছে ভক্তসকলে যিহেতু এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে আচলতে আজি যি গণেশ মন্দিৰ ভাগ আছে গণেশ মন্দিৰ পুৱাৰে পৰা যথেষ্ট ভক্তৰ ভিৰ সমাগম কৰা গৈছে গতিকে এনেধৰণে এই যি নুমলীগড় ঐতিহ্যপূৰ্ণ বাবা থান আছে এই বাবা থানৰ কাষতেই এই গণেশ মন্দিৰ ভাগ অৱস্থিত গতিকে এই গণেশ মন্দিৰত পুৱাৰে পৰা এনেধৰণে ভক্তসকলে যথেষ্ট ভিৰ সমাগম কৰা দেখা গৈছে আৰু লগতে তেওঁলোকৰ যি ধূপ চাকি জ্বলাই ভক্তসকলে তেওঁলোকৰ মনৰ আশা যি আকাংক্ষা তেওঁলোকে এইধৰণে ভগৱান গণেশ আচলতে গণেশ যি গণেশ চতুৰ্থীৰ গণেশ দেৱতাৰ ওচৰত তেওঁলোকে পূজা অৰ্পণ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত